পকি বাউণ্ডাৰী ৱাল দিয়াৰ বাবে এতিয়া আৰু কোনো চিন্তাৰ কাৰণ নাই। আপুনি যদি ঘৰৰ চৌহদত পকি ৱাল দিয়াৰ কথা ভাবিছে, তেন্তে অতি কম খৰচতে কংক্ৰিটৰ ৰেডিমেড বাউণ্ডাৰী ৱাল আপুনি দিব পাৰিব। ইটা ৰডৰ যা যোগাৰ কৰি বাউণ্ডাৰী ৱাল দিয়াৰ দিন এতিয়া উকলিল। ইটা ৰড, চিমেণ্ট, মিস্ত্ৰীকে ধৰি খৰচৰ পৰিমাণো হয় অধিক। কাম শেষ হওঁতে হওঁতে সময়ো লাগে বেছি। এতিয়া এইবোৰৰ আৰু চিন্তাৰ কোনো কাৰণ নাই। খৰচো কম, সময়ো লাগে মাত্ৰ 2-3 দিন। এই ৰেডিমেড বাউণ্ডাৰী ৱালে কঢ়িয়াই আনিছে এই সুবিধা। ৰড, চিমেণ্ট, শিল বালিৰে নিৰ্মিত এই বাউণ্ডাৰী ৱালবোৰ অতি মজবুত। জানিব পৰা মতে প্ৰায় 4-3 ফুট মাটিৰ তলত পুতি দিয়া পকী পষ্টৰ ৱালৰ ফলিবোৰ সংস্থাপন কৰি দিয়া হয়। এই ৱাল ব্যৱহাৰকাৰীসকলৰ মতে কম খৰচত কম সময়ৰ ভিতৰত মজবুত ৱাল হৈ উঠে। যদি আপুনিও ঘৰৰ চৌহদত কম খৰচত মজবুতকৈ কংক্ৰিটৰ ৰেডিমেড বাউণ্ডাৰী ৱাল দিয়াৰ কথা ভাবিছে, তেনেহ'লে আপুনি নগাঁৱলৈ আহিব লাগিব। আপুনি নাহিলেও তেওঁলোকৰ সৈতে যোগাযোগ কৰিব পাৰিব। এছ কনষ্ট্ৰাকশ্যনৰ লগত আপুনি যোগাযোগ কৰিলেই আপুনি ঘৰতেই পাব ৰেডিমেড বাউণ্ডাৰী ৱাল। ইতিমধ্যে ৰাজ্যৰ বিভিন্ন ঠাইত এছ কনষ্ট্ৰাকশ্যন নামৰ প্ৰতিষ্ঠানটোৱে ৰেডিমেড বাউণ্ডাৰী ৱালৰ সংস্থাপন কৰি সমৰ্থিত হৈ আহিছে। আৰু আপুনিও যদি আপোনাৰ ঘৰৰ চৌহদত ৰেডিমেড বাউণ্ডাৰী ৱাল দিয়াৰ কথা ভাবিছে, তেনেহ'লে 8134803421 অথবা 8638163290 নম্বৰত যোগাযোগ কৰিলেই আপুনি বিচৰা ধৰণে ৰেডিমেড বাউণ্ডাৰী ৱাল সংস্থাপন কৰি দি আহিব তেওঁলোকে। এইটো কেনেকুৱা কি সুবিধা? আমাৰ এছ কনষ্ট্ৰাকশ্যন হয়। আপোনালোকে এইটো কিহৰ পৰা মেনুফেকচাৰ কৰিছে? এইটো আমি শিল, বালি, ৰড, চিমেণ্ট চব মিলাই এটা প্লেট তৈয়াৰ কৰোঁ। হয়, আপোনালোকে ফিটিং নিজে কৰেহিনে? এইটো কমপ্লিট ফিনিচিং আমি দিওঁ। ৰেটটো কেনেকুৱা কি পৰে? এইটো আমি পাৰ স্কুৱাৰ ফুট 120 টকা স্কুৱাৰ ফুটত কৰোঁ। এতিয়া আপোনালোকে যোৰহাটত যে কৰিছে, এইটো কিমান ৰেটত কৰিছে? এইটো আমি 120ত কৰিছোঁ। 120। এইটো আপোনালোকে কিহৰ পৰা বনায়? এইটোতো আমি চিমেণ্ট, বালি, শিল গুটি এইবিলাক মিলাইহে বনাওঁ। আপোনাৰ লাষ্টিংটো কেনেকুৱা? এইটো আপোনাৰ 50 বছৰ যাব আজাদি, কোনো টেনশ্যন কৰিব নালাগে। 50 বছৰ যাব। আপোনালোকৰ কিবা গেৰেণ্টি থাকে নেকি? কোনোবা যদি কয় যে এইটো আমি যে কামটো কৰিম, তোমালোকে মুখে কৈছে এইটো ক'লে নহ'ব। আমি কোনোবা যদি কয় দলিতে এগ্ৰিমেণ্ট কৰিব পাৰিম, য'ত কৈ চহী কৰিব পাৰিম। আপোনালোকৰ লগত যোগাযোগ কৰিবলৈ হ'লে আপোনালোকৰ কণ্টেক্ট নম্বৰ পাব নহয়? আমাৰ স্ক্ৰীণত যিটো নম্বৰ থাকিব, যোগাযোগ কৰিলে আমি কণ্টেক্ট কৰিলে আমি কৰি দি থৈ আহিম। কৰি দি থৈ আহিব ন? কেনেকুৱা পাইছে যিহেতু নগাঁৱৰ পৰা আহি আপোনাৰ বাউণ্ডাৰী ৱাল কাম কৰিছে, কেনেকুৱা পাইছে? মই ভালে পাইছোঁ। কামখিনি আৰু মানুহখিনিও ভাল আহিছে, তেওঁলোকে ইয়াতে কৰিছে, ভাল পাইছোঁ মই কামখিনি। আৰু খুব সোনকালৰ ভিতৰত কামখিনি কৰি দিছে। তেখেতলোকে ৰিস্ক লৈছে যে আমাৰ কিবা কমপ্লেইন থাকিলে আমি পিছত কৰি দিম। যিহেতু দেখা যায় বাউণ্ডাৰী ৱালত সদায় ইটা লগায়, হয়। আপুনি ইটাৰ বিপৰীতে আপুনি চিমেণ্টৰ এইবোৰ লগাইছে, খৰচা কমে নেকি? হয়, কমে। আচলতে মই ইটাৰ ৱাল দিব পৰা ক্ষমতা নায়েই, বহুতখিনি পইচা লাগে। গতিকে মই ভিডিঅ'টো পাইছিলোঁ মোবাইলত, পাই তেখেতক মই ফোনত যোগাযোগ কৰিলোঁ, তেনেকৈ মই কৰিছোঁ। আপোনাৰ যিটো বাউণ্ডাৰী ৱালটো এনেই কিমান দিনৰ ভিতৰত ক্লিয়াৰ কৰিছে তেওঁলোকে? 4 দিনৰ ভিতৰত। হয়, যথেষ্ট পইচা ৰাহি হৈছে। যথেষ্ট হৈছে। হয়, আহি গৈছে। আপোনাৰ কোন জেগাৰ ঘৰ? মোৰ গুৱাহাটী। এতিয়া আপুনি য'ত বনাই আছে কোন জেগাৰ? যোৰহাট গড়মূৰ, য'ত পুৰণা গড়মূৰ হয়। পুৰণা